নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুন মাহৰ সেকেন্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ ইন হুইচ প্লেচ দ্য জাহা ভোট ৱাহা ভেকচিনেশ্যন কেম্পেইন বিন লঞ্চ। কোন ঠাইত জাহা ভোট ৱাহা ভেকচিনেশ্যন নামৰ এটা অভিযান আৰম্ভ কৰা হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ দিল্লী। With the aim to vaccinate all people above 45 years against COVID-19 in Delhi within the next 4 weeks, Delhi CM Arvind Kejriwal launched this. অহা 4 সপ্তাহৰ ভিতৰত দিল্লী COVID-19ৰ বিৰুদ্ধে 45 বছৰ অধিক বয়সৰ সকলো লোককে টিকাকৰণ কৰাৰ লক্ষ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই অভিযান আৰম্ভ কৰে। The next question is World Ocean Day is celebrated on which day? বিশ্ব মহাসাগৰ দিৱস কোন তাৰিখে পালন কৰা হয়? The correct answer is 8 June. World Ocean Day 2021 theme hoise The Ocean, Life and Livelihoods. The next question is what is India's rank on the 17 Sustainable Development Goals? 17তম বহনক্ষম উন্নয়ন লক্ষ্যত ভাৰতৰ স্থান কি? The correct answer is 117. The next question is who has been appointed as the new Election Commissioner of India? ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ অনুপ চন্দ্ৰ পাণ্ডে। এইখিনিতে এটা কথা কওঁ যে ভাৰতৰ এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে সুশীল চন্দ্ৰ আৰু ইলেকশ্যন কমিশ্যনাৰ দুজন হৈছে এজন ৰাজীৱ কুমাৰ আৰু আনজন হৈছে ৰিচেণ্টলি এপইণ্টেড অনুপ চন্দ্ৰ পাণ্ডে। ভাৰতৰ নিৰ্বাচন আয়োগ কোন তাৰিখে স্থাপন কৰা হৈছিল হেতু আপোনালোকে ডেটটো মনত ৰাখিব 1950 চনৰ 25 জানুৱাৰী। The next question is which bank approved $500 million MSME financing program to India? কোনটো বেংকে ভাৰতলৈ 500 নিযুত ডলাৰ MSME বিত্তীয় কাৰ্যসূচী অনুমোদন কৰিছে? The correct answer is World Bank. MSME ফুল ফৰ্মটো হৈছে মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ। ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন ডিচিত আৰু ৱৰ্ল্ড বেংকৰ বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে ডেভিড মেলপাছ। দ্য নেক্সট কুৱেশ্যন ইজ ইণ্ডিয়াছ কেপ্টেইন সুনীল ছেত্ৰী হেজ ছাৰপাছড হুইচ ফুটবলাৰ টু বিকাম ছেকেণ্ড হায়েষ্ট এক্টিভ ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ। ভাৰতৰ অধিনায়ক সুনীল ছেত্ৰীয়ে কোনজন ফুটবলাৰক অতিক্ৰম কৰি দ্বিতীয় সৰ্বাধিক সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গ'ল সংগ্ৰাহক হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ লিঅ'নেল মেছি। He achieved this feat after scoring 74th goal against Bangladesh in Qatar's capital Doha. সুনীল ছেত্ৰীয়ে কাটাৰৰ ৰাজধানী অনুষ্ঠিত হোৱা বাংলাদেশৰ বিৰুদ্ধে 74তম গোল কৰাৰ পিছত এই কৃতিত্ব অৰ্জন কৰিছিল। আৰু আন্তঃৰাষ্ট্ৰীয় তালিকাৰ সক্ৰিয় খেলুৱৈৰ ভিতৰত প্ৰথম স্থানত আছে পৰ্তুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো। The next question is which is the world's top research university in the QS World University Ranking 2022? QS World University Ranking 2022ত বিশ্বৰ শীৰ্ষ গৱেষণা বিশ্ববিদ্যালয়খন কোনখন? The correct answer is IISc বেংগালুৰু। অভাৰঅল ৰেংকিঙৰ ভিতৰত ইণ্ডিয়াৰ 3খন ইনষ্টিটিউট আছে। সেই 3খন হৈছে IIT বম্বে, তাৰ ৰেংক হৈছে 177। নেক্সট IIT দিল্লী, তাৰ ৰেংক হৈছে 185 আৰু IISc বেংগালুৰু, তাৰ ৰেংক হৈছে 186। এইখন টপ 200 ভিতৰত ইণ্ডিয়াৰ 3খন ইনষ্টিটিউট। অভাৰঅল ৰেংকিঙৰ টপ 3 ইউনিভাৰ্চিটি কেইখন হৈছে মাছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি চমুকৈ MIT, 2 নম্বৰত আছে ইউনিভাৰ্চিটি অফ অক্সফৰ্ড, 3 নম্বৰত আছে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি। এই তিনিটাৰ নামো আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন ইজ which city has been ranked top in the Global Livability Index 2021? Global Livability Index 2021ত কোনখন চহৰক শীৰ্ষস্থান দিয়া হৈছে? And the correct answer is নিউজিলেণ্ডৰ অকলেণ্ড। Auckland has been ranked the best on livability ranking due to the ability of New Zealand city to contain COVID-19 faster, leading to the early lifting of restriction than other cities around the world.
নিউজিলেণ্ডে কোভিড-19ৰ দ্ৰুততাৰে নিয়ন্ত্ৰণ কৰাৰ সামৰ্থ্যৰ বাবে অকলেণ্ডক গ্লোবেল লিভেবিলিটি ইণ্ডেক্স 2021ৰ সৰ্বশ্ৰেষ্ঠ স্থান দিয়া হৈছে। আৰু এই ইণ্ডেক্সটো কোনে পাব্লিছ কৰে? ইকনমিষ্ট ইণ্টেলিজেঞ্চ ইউনিট। এই নামটো আপোনালোকে মনত ৰাখি থ'ব। নিউজিলেণ্ডৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ হৈছে জেচিণ্ডা আৰ্ডাৰ্ণ। The next question is, which state has topped in the Anemia Mukt Bharat Index 2020-21? ৰক্তহীনতা মুক্ত ভাৰত সূচক 2020-21ত কোনখন ৰাজ্যৰ শীৰ্ষস্থান দখল কৰিছে? The correct answer is মধ্য প্ৰদেশ। ছেকেণ্ড আৰু থাৰ্ড পজিশ্যনত কোন কোন আছে আমি চাই লওঁ। ছেকেণ্ডত আছে উৰিষ্যা আৰু থাৰ্ডত আছে হিমাচল প্ৰদেশ। The next question is, CBSE has collaborated with which tech company to introduce coding and data science in schools? CBSE বিদ্যালয়সমূহত কোডিং আৰু ডাটা বিজ্ঞান প্ৰৱৰ্তন কৰিবলৈ কোনটো টেক কোম্পানীৰ সৈতে সহযোগিতা কৰিছে? And the correct answer is Microsoft. CBSE চেয়াৰমেন হৈছে বৰ্তমানৰ মনোজ আহুজা আৰু মাইক্ৰছফ্টৰ CEO জনো আপোনালোকে মনত ৰাখি থ'ব, এজন হৈছে সত্য নাডেলা। The next question is, 47th G7 Summit held in 47তম G7 সন্মিলন ক'ত অনুষ্ঠিত হৈছে? The correct answer is UK's কৰ্ণৱাল। 2021ৰ থিম হৈছে বিল্ড বেক বেটাৰ। Narendra Modi virtually participated in the meeting and called G7 Summit member for the One Earth, One Health approach to effectively deal with the coronavirus pandemic globally. নৰেন্দ্ৰ মোদীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু বিশ্বব্যাপী কৰোনা ভাইৰাছ মহামাৰীৰ সৈতে কাৰ্যকৰী মোকাবিলা কৰাৰ বাবে এক পৃথিৱী এক স্বাস্থ্য পদ্ধতিৰ বাবে G7 সন্মিলনৰ সদস্যসকলক আহ্বান জনাইছিল। G7 কাণ্ট্ৰিকেইখন হৈছে UK, USA, কানাডা, জাপান, জাৰ্মানী, ফ্ৰান্স আৰু ইটালী। The next question is, which two missions launched by NASA to study Venus? শুক্ৰ গ্ৰহ অধ্যয়নৰ বাবে নাছাৰ দ্বাৰা কোন দুটা অভিযান আৰম্ভ কৰা হৈছিল? The correct answer is Da Vinci Plus and Veritas. The next question is, who won men's single title French Open 2021? পুৰুষৰ একক খিতাপত ফ্ৰেঞ্চ অপেন 2021 কোনে জিকিছিল? The correct answer is Novak Djokovic. Novak Djokovic won his 19th Grand Slam title after clinching a second French Open title. Novak Djokovicে দ্বিতীয়বাৰৰ বাবে ফ্ৰেঞ্চ অপেন খিতাপ অৰ্জন কৰিছিল আৰু তেওঁ মুঠ কিমানটা গ্ৰেণ্ড স্লেম আছে? 19টা। আপোনালোকে এটা কথা মনত ৰাখিব যে ফ্ৰেঞ্চ অপেনক ইউৰোপত ৰনাল্ড গাৰছ বুলি কোৱা হয়। এই নামটো আপোনালোকে মনত ৰাখি থ'ব। ওমেন ছিংগল টাইটেল কোনে জিকিছে? চেক ৰিপাব্লিকৰ বাৰবোৰা ক্ৰেজিকোভাই। She has also won the French Open double title with Katerina Siniakova আৰু ওমেন ছিংগল টাইটেলৰ লগতে তেওঁ ওমেন ডাবল টাইটেলো জিকিছে। ক্ৰেজিকোভা ইজ দ্য ফাৰ্ষ্ট টু উইন দ্য ছিংগলছ এণ্ড ডাবলছ টাইটেল এট ৰনাল্ড গাৰছ চিন্স 2000ৰ পিছত ক্ৰেজিকোভাই ৰনাল্ড গাৰছ একক আৰু দ্বৈত খিতাপ অৰ্জন কৰা প্ৰথম খেলুৱৈ। The next question is, which Indian origin journalist won Pulitzer Prize 2021? কোন ভাৰতীয় মূলৰ সাংবাদিকে পুলিটজাৰ পুৰস্কাৰ 2021 জয়ী হৈছে? The correct answer is Megha Rajagopalan. Indian origin journalist Megha Rajagopalan along with two others won the Pulitzer Prize in the International Reporting category for their innovative investigative report exposing China's secretly built Uyghur Muslim detention camp. ভাৰতীয় মূলৰ সাংবাদিক মেঘা ৰাজাগোপালনে আন দুজনৰ সৈতে চীনৰ গোপনে নিৰ্মিত উইগুৰ মুছলমান ডিটেনশ্যন কেম্পসমূহ উন্মোচন কৰা অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন শ্ৰেণীত পুলিটজাৰ বঁটা লাভ কৰিছিল। The Pulitzer Prize is a top US journalism award which is awarded every year in 21 categories. পুলিটজাৰ বঁটা কি হয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক শীৰ্ষ সাংবাদিকতা বঁটা আৰু ইয়াক প্ৰতি বছৰে 21টা বিভিন্ন শ্ৰেণীত প্ৰদান কৰা হয়। The next question is, the World Day Against Child Labor is observed annually on বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস বছৰি কোন তাৰিখে পালন কৰা হয়?
দ্য কাৰেক্ট এনচাৰ ইজ 12 জুন আৰু এই বছৰৰ থিম হৈছে এক্ট নাও এণ্ড চাইল্ড লেবাৰ দ্য নেক্সট কুৱেশ্যন ইজ হু হেজ বিন এপইণ্টেড এজ UNCTAD's ছেক্ৰেটাৰী জেনেৰেল UNCTADৰ ছেক্ৰেটাৰী জেনেৰেল হিচাপে কাক নিযুক্ত কৰা হৈছে দ্য কাৰেক্ট এনচাৰ ইজ ৰেবিকা গ্ৰীণস্পান Greenspan from Costa Rica is the first woman Secretary General of UNCTAD. Costa Rica Greenspan হৈছে UNCTAD প্ৰথম মহিলা প্ৰধান সচিব আৰু UNCTAD ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি থ'ব ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে জেনিভা ছুইজাৰলেণ্ডত দ্য নেক্সট কুৱেশ্যন ইজ ৱৰ্ল্ড ব্লাড ডোনাৰ ডে ইজ অবজাৰ্ভ অন বিশ্ব ৰক্তদাতা দিৱস কোন তাৰিখে পালন কৰা হয় The correct answer is 14 June. The World Blood Donor Day is observed on 14 June to mark the birth anniversary of Karl Landsteiner. Karl Landsteiner জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে 14 জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয় The next question is who is the new prime minister of Israel? ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী কোন হয় The correct answer is নাফতালি বেনেট আগৰ কোনজন আছিল প্ৰাইম মিনিষ্টাৰ সেইজন আপোনালোকে কমেণ্ট কৰি জনাব দ্য নেক্সট কুৱেশ্যন ইজ প্ৰজেক্ট O2 ফৰ ইণ্ডিয়া লঞ্চ বাই ভাৰতৰ বাবে প্ৰজেক্ট O2 নামৰ এটা অভিযান কোনে আৰম্ভ কৰিছে দ্য কাৰেক্ট এনচাৰ ইজ অফিচ অফ দ্য প্ৰিন্সিপাল চাইণ্টিফিক এডভাইজাৰ ইট হেজ বিন ইনিচিয়েটেড টু এনচিয়ৰ ছাপ্লাই অফ ক্ৰিটিকেল ৰ মেটেৰিয়েলছ such as zeolites, setting up of small oxygen plants and manufacturing of compressors. গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী যেনে জিঅ'লাইট অক্সিজেন প্ৰকল্প স্থাপন আৰু কম্প্ৰেছৰ আদি নিৰ্মাণ কৰাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলো ভাল পালে ধন্যবাদ